নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ যি কনভোকেশ্যন আছিল 2025 বৰ্ষৰ বা 2024 বৰ্ষৰ সেই কনভোকেশ্যন ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব চাৰ্টিফিকেটৰ কাৰণে। তাৰ কাৰণে আপোনালোকে জিও পৰ্টেল বুলি গুগলত সাৰ্চ কৰিব। জিও পৰ্টেল বুলি সাৰ্চ কৰাৰ পিছত দেখিব এনেকৈ 32 কনভোকেশ্যন 2024 তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দিবলৈ আহিছে, কিন্তু এটা নিউ ইউজাৰ আইডিটো আপোনালোকৰ অপশ্যনটো আঁতৰাই দিয়া হৈছে। গতিকে আপোনালোকে কেনেকৈ ইউজাৰ আইডি আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিব তাৰ কাৰণে আপোনালোকে কি কৰিব, তলত ফৰগট ইউজাৰ আইডি দেখিছে, যিহেতু আপোনালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে গতিকে আপোনালোকৰ থাকিবই। জিও ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত আছে সেইটো দিব, আৰু আপোনাৰ মোবাইল নম্বৰটো দিব। তেতিয়া গেট ইউজাৰ আইডি মাৰিব, তেতিয়া হয়তো আপোনালোকৰ আহিব লাগে। নহ'লে আগতে গুৱাহাটী ইউনিভাৰ্চিটি আপোনালোকে যিখিনি কাম কৰিছিলে অনলাইন এপ্লাই, তাতে আপোনালোকে হয়তো এই একাউণ্টটো খুলিছিলে, গতিকে আপোনালোকে সেইটো চাই ল'ব পাৰে। ইউজাৰ আইডিত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো দিব, আৰু তাত ডেট অফ বাৰ্থ দি পেলাই আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত ডাছবৰ্ড দেখিব, ডাছবৰ্ডত দেখিব কনভোকেশ্যন ৰেজিষ্ট্ৰেশ্যন দেখিব, 2 নম্বৰ অপশ্যনটো কনভোকেশ্যন ৰেজিষ্ট্ৰেশ্যন, তাতে ক্লিক কৰিব। ইয়াত দেখিছে ষ্টুডেণ্ট ৰিকুৱেষ্ট কনভোকেশ্যন, ৰেজিষ্ট্ৰেশ্যন ফৰ কনভোকেশ্যন বুলি ওলাব। ৰিকুৱেষ্ট ডিটেইলছ সুধিছে, লাষ্ট কাৰেণ্ট ডিগ্ৰী সুধিছে, আপুনি কোনটো ডিগ্ৰী পাছ কৰিছে। ইয়াত আপোনালোকৰ যদি আপুনি BA পাছ কৰিছিলে BA দিব, যদি মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে মাষ্টাৰ ডিগ্ৰী দিব। যি ডিগ্ৰী পাছ নকৰক সেইটো আপুনি ইয়াৰ পৰা চাই ল'ব আপোনালোকৰ নিজৰ ডিগ্ৰীটো। নিজৰ ডিগ্ৰীটো দি পেলাই আপোনালোকে দিব এনেকৈ। তাৰপৰা আহিলে ছাবজেক্ট, কোনটো ছাবজেক্টত আপুনি মেজৰ লৈ পঢ়িছিলে বা অনাৰ্ছ লৈ পঢ়িছিলে সেইটো চাব আপোনালোকৰ ইয়াত, বিচাৰি ল'ব নিজৰ ছাবজেক্টটো। তাৰপিছত আহিলে ইয়েৰ অফ পাছিংটো চিলেক্ট কৰিব। অকল 2024 পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে এই কনভোকেশ্যনত অংশগ্ৰহণ কৰিব পাৰিব। বাকী 23, 22, 21 পাছ কৰাসকলে অনলাইন ডকুমেণ্ট ৰিকুৱেষ্টত গৈ পেলাই চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। কিন্তু যিসকল 24 পাছ কৰিছে তেওঁলোকে ইয়াৰ যোগেদি কনভোকেশ্যনৰ যোগেদি অৰিজিনেল চাৰ্টিফিকেট ল'ব পাৰিব। কলেজ চুজ কৰিব, কলেজখন লৈ ল'ব ইয়াৰ পৰা নিজৰ কলেজখন। ৰোল নম্বৰটো দিব আপোনালোকৰ 6th ছেমিষ্টাৰ ৰোল নম্বৰটো দিব যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। যিসকলে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে 4th ছেমিষ্টাৰ যিটো ৰোল নম্বৰ আছিলে সেইটো উল্লেখ কৰিব। তাৰপিছত আহিলে ডকুমেণ্ট দিবলৈ। ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ মাৰ্কশ্বিটখন দিব, যিসকল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে 6th ছেমিষ্টাৰ মাৰ্কশ্বিট। তাৰপিছত দেখিছে আপলোড মাল্টিপুল, তাত এড অল ছেমিষ্টাৰ মাৰ্কশ্বিট, তাত ক্লিক কৰিলে আপোনালোকে গোটেই 1st ছেমিষ্টাৰৰ পৰা 6th ছেমিষ্টাৰলৈকে মাৰ্কশ্বিটখিনি দিব লাগিব। কিন্তু আপোনালোকে যে অকল মাৰ্কশ্বিট গ্ৰেজুৱেশ্যনত ক্লিক কৰে তেতিয়া অকল 6th ছেমিষ্টাৰ মাৰ্কশ্বিটখন দিলেই হ'ল, আৰু যিসকল মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে 4th ছেমিষ্টাৰ মাৰ্কশ্বিট দিলেই হ'ব। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন মাইগ্ৰেশ্যন চাৰ্টিফিকেট, যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আছে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন উল্লেখ কৰিব, ইয়াত দিব লাগিব ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন। তাৰপিছত এইবোৰ ইণ্টাৰ্ণশ্বিপ আৰু এডমিট কাৰ্ডখন দি দিব। BA BSc পাছ কৰাসকলে 6th ছেমিষ্টাৰ এডমিট কাৰ্ড দিব, আৰু MA MSc পাছ কৰাসকলে 4th ছেমিষ্টাৰ। গতিকে আপোনালোকে দিব পাৰে, নিদিলেও হয় এডমিট কাৰ্ড, কিন্তু থাকিলে দি দিব। তাৰপিছত আপোনালোকে নোটত উল্লেখ কৰিছে, কি উল্লেখ কৰিছে সেইখিনি আপোনালোকে পঢ়ি চাব। ইয়াত কৈছে যে যিসকলৰ বেক আছিল এৰিয়া আছিল তেওঁলোকে গোটেই মাৰ্কশ্বিটবোৰ আপলোড কৰিব লাগিব বুলি কৈছে। অল মাৰ্কশ্বিট দিব লাগিব যিসকলৰ বেক আছিলে, আৰু যিসকলে ইণ্টাৰ্ণশ্বিপ কৰিছে তেওঁলোকে দিব পাৰে ইণ্টাৰ্ণশ্বিপৰ। তাৰপৰা ডিক্লেৰেশ্যন চাৰ্টিফিকেট আপলোডেড যদি তেওঁৰ ৰিজাল্ট উইথহল্ড কৰা হৈছে। গতিকে আপুনি এইখিনি আপোনাক চাই ল'ব। চোৱাৰ পিছত ছেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ পে'মেণ্ট দিবলৈ আহিব, পে'মেণ্টটো দি দিব। এইখিনিতে কথা এটা উল্লেখ কৰিছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই যে আপোনালোকে কিমান পে'মেণ্ট দিব লাগিব, কি কৰিব লাগিব। গতিকে নটিফিকেশ্যন আহিলে আপোনালোকে গম পাব সেইখিনি কথা।